উজনিত মিয়াৰ বিৰুদ্ধে আৰম্ভ তীব্ৰ আন্দোলন হৰ্ডিং আৰি মিয়াক হকিয়নি দিয়াৰ পাছত হাতে হাতে টাঙুন লৈ মিয়া বিৰোধী অভিযান জাতীয় সংগ্ৰামী সেনাৰ শিৱসাগৰত এনেদৰে ঘৰে ঘৰে গৈ মিয়াৰ বিৰুদ্ধে খিলঞ্জীয়া সজাগ কৰিলে সংগঠনটোৱে জয়সাগৰৰ বিভিন্ন ভাড়াঘৰলৈ মিয়া বিচাৰি ৰাইজক সচেতন কৰাৰ চেষ্টা জাতীয় সংগ্ৰামী সেনাৰ মিয়া হৈছে এক প্ৰকাৰৰ পানী মেটেকা এজোপা মেটেকাই যি ধৰণে সমগ্ৰ পুখুৰীটো চানি ধৰে ঠিক তেনেদৰে এই মিয়াই সমগ্ৰ অসমখন আজি চানি ধৰিছে স্লো পয়জন ৰূপে এই মিয়াই আচলতে অসমৰ জনজীৱন সাংঘাতিক ৰূপে বিঘ্নিত কৰিছে আমাৰ জিয়ৰী বুৱাৰী আমাৰ প্ৰত্যেকজন মানুহ আচলতে অসুৰক্ষিত এই মিয়াৰ কাৰণে গতিকে জাতীয় সংগ্ৰামী সেনাই দীৰ্ঘ সময়ৰ পৰা উজনি অসমৰ লগতে সমগ্ৰ অসমৰ পৰা যাতে মিয়া মুক্ত হয় তাৰ কাৰণে অভিযান আৰম্ভ কৰিছে সংগঠনটোৰ লগতে অসমীয়া যুৱ মঞ্চই ৩৭ নম্বৰ আৰু ৬১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে আৰিছে মিয়া বিৰোধী শ্লোগানৰ হৰ্ডিং যোৱাকালি শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত আমি ডাঙৰ ডাঙৰ হৰ্ডিং পোষ্টাৰ লগাই অসমীয়া মানুহখিনিক আমি সজাগ সচেতন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আজি পুৱাৰ পৰা শিৱসাগৰৰ বিভিন্ন স্থানৰ ভাড়াঘৰসমূহত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে নিজাববীয়াকৈ হাতত লাঠি লৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে আমি প্ৰতি ঘৰ মানুহক আচলতে সকিয়নি প্ৰদান কৰিছোঁ যে য'তেই আচলতে এই মিয়াৰূপী মানুহবোৰক দেখা পায় হাতত এছাৰি লৈ প্ৰত্যেকেই মিয়া পিটন দি অসমৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমৰ পৰা মিয়া মুক্ত কৰাৰ যি ধৰণৰ পদক্ষেপ লৈছে তাক জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাইছো সংগঠন দুটাই মিয়াৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰাৰ পাছতেই স্বয়ম্ভু বাঘ সেনাৰ নেতা ইউনুছ তামুলী হৈ উঠিছে সক্ৰিয় ৮ ফেব্ৰুৱাৰীত মিয়া শ্ৰমিকক শিৱসাগৰলৈ আনি কাম লগোৱাৰ হুংকাৰ দিছে ইউনুছ তামুলীয়ে জেঙনিকটীয়াত ১০০ শ্ৰমিকক কামত লগোৱাৰ হুংকাৰ দিছে ইউনুছ তামুলীয়ে কিছু সময় পূৰ্বে এটা বাতৰিত দেখিলোঁ কেইজনমান যুৱকে যি কামৰূপৰ হয় আমাৰ শিৱসাগৰৰ নহয় স্থানীয় আমাৰ তাতে গৈ থিতাপি লৈছে তো যি নহওক তো এই কেইজনমান যুৱক দেখিলোঁ শিৱসাগৰত লাঠি লৈ ঘূৰি ফুৰিছে মিয়া মাৰিবলৈ লাঠি লৈ ঘূৰি ফুৰা দেখিছোঁ আৰু মানুহক সজাগ কৰিছে মই আপোনালোকক কৈছোঁ অহা ৮ তাৰিখ যিকেইজন যুৱকে লাঠি লৈ ঘূৰি ফুৰিছে অহা ৮ তাৰিখ দিনৰ 10 বজাত একদম ফাইনেল শুনি লওক অহা ৮ তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত প্ৰায় ১০০মান মিয়া যুৱক আহিব কোনোবা যদি মাইকা লাল আছে এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে লাঠি লৈ আহিব খালী হাতে নাহিব দেই লাঠি লৈ আহিব শিৱসাগৰ জেঙনিকটীয়াত আহি উপস্থিত হ'বহি চাওঁ কাৰ কিমান দম কিন্তু অসমৰ বায়ুপানী খাই মিয়াৰ ত্ৰাণকৰ্তা হ'বলৈ গৈছে ইউনুছ তামুলী অসম আৰু অসমীয়া সুৰক্ষিত কৰিবলৈ জাতীয় সংগঠনে লোৱা পদক্ষেপক প্ৰত্যাহ্বান জনাই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে নেকি ইউনুছ তামুলীয়ে শিৱসাগৰৰ পৰা ইৰছাদুল্লাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24